অখিল গগৈ নিজেই হেমন্ত বিশ্বৰ অক্সিজেন লৈ চলি আছে। আপোনালোকে জানে যে অখিল গগৈ আজি 2021 চনত আমি কংগ্ৰেছ, AIUDF দল, BPF, CPM আমি একেলগে মিলি ইলেকশ্যন খেলিছিলোঁ আৰু মধ্য অসম, লৱাৰ অসমত যিমান বিজেপিৰ হাতত আসন আছিল গোটেইখিনি আমি কাঢ়ি আনিছিলোঁ। গোলকগঞ্জৰ চিট বিজেপিৰ হাতৰ পৰা আমি কাঢ়িছোঁ, দুধনৈ কাঢ়িছোঁ, বৰপেটা সদৰ, বিলাচীপাৰা, মংগলদৈ, বটদ্ৰৱা, ৰহা, আপোনাৰ বৰক্ষেত্ৰী, এই গোটেইকেইখন আসনত বিজেপিৰ MLA আছিল। কিন্তু 2021 চনত কংগ্ৰেছ, UDF, BPF আমি একেলগে মিলি যুঁজি বিজেপিক ইয়াৰ পৰা আমি খেদিছোঁ আৰু গোটেইকেইখন আসন আমি দখল কৰিছোঁ। সেই সময়ত অখিল গগৈ কংগ্ৰেছৰ বিৰুদ্ধে কেণ্ডিডেট দি আপাৰ আছামত একফালৰ পৰা কংগ্ৰেছক ধৰাশায়ী কৰিলে, যাৰ কাৰণে 2021 চনত UDF আৰু কংগ্ৰেছৰ চৰকাৰ নাহিল। কাক অখিল গগৈ সহায় কৰিছিল? বিজেপিক। আপাৰ আছামত কেণ্ডিডেট দি বিজেপিক সহায় কৰিছিল। আকৌ বাই ইলেকশ্যনত চাওক, অখিলে 21ৰ পিছত আকৌ কংগ্ৰেছৰ লগত প্ৰীতি দেখালে। বাই ইলেকশ্যনত আকৌ অখিল গগৈ 5খন আসনত কংগ্ৰেছৰ বিৰুদ্ধে ইমান কথা ক'লে তেখেতে টেটু ফালি গৌৰৱ গগৈৰ বিৰুদ্ধে, কংগ্ৰেছৰ বিৰুদ্ধে, কংগ্ৰেছৰ 5-0 ব্যৱধানত হাৰিব লগা হ'ল। অখিল গগৈ যদি কংগ্ৰেছক সহযোগ কৰিলেহেঁতেন ক'ৰবাত 2টা ভোট বাঢ়িলেহেঁতেন, কিন্তু সেইটোও অখিল গগৈ নকৰিল। তো বিজেপিক সহায় কৰি আছে অখিল গগৈ, বদনাম AIUDFক দিয়ে। 2021ত বিজেপিক অখিল গগৈ সহায় কৰিছে, এই বাই ইলেকশ্যনত অখিল গগৈ বিজেপিক সহায় কৰিছে। এইবাৰো আপোনালোকে লিখি ৰাখক, অখিলে 126টা সমষ্টিতে তেখেতে কেণ্ডিডেট দিব। এইটো মোৰ কথা নহয়, নিজে কৈ আছে 126খন আসনত তেখেতে কেণ্ডিডেট দিব। গতিকে আকৌ 2026ত বিজেপিৰ কেনেকৈ সহায় হ'ব সেই কামে অখিল গগৈ কৰিব। সেইকাৰণে অখিল গগৈৰ এইবিলাক মুখৰ কথা ব্লেমহে আমাক দি আছে। বিজেপিৰ অক্সিজেন লৈ অখিল গগৈ নিজে চলি আছে। নহয়, এতিয়ালৈকেতো কোনো আলোচনা আমাৰ নাই। আমি চাওক, আমাৰ দলৰ জন্মলগ্নৰ পৰা গোটেইকেইটা ইলেকশ্যন আমি অকলে খেলিছোঁ, এটা ইলেকশ্যনৰ বাহিৰে। আমি অকলে ইলেকশ্যন খেলি 18জন বিধায়ক হৈছোঁ 2011 চনত। অকলে ইলেকশ্যন খেলি আমি 3জন MP পাইছোঁ। অকলে ইলেকশ্যন খেলি 15-16জনকৈ বিধায়ক আমি পাইছোঁ। আৰু 2021 চনত এটা ইলেকশ্যন মাত্ৰ আমি এলায়েন্স খেলিছিলোঁ কংগ্ৰেছৰ লগত, BPFৰ লগত। এতিয়া 26ত দেখা যাব কি হ'ব, পৰিস্থিতি সাপেক্ষে আমি আলোচনা কৰিম। বিজেপি বিৰোধী দলবিলাকৰ লগত আলোচনা মিলিলে ঠিক আছে, চাম আমি। কিন্তু আমি তেনেকৈ এতিয়ালৈকে কোনো ধৰণৰ আলোচনা নাই। কিন্তু আমি বিচাৰোঁ বিজেপি অসমৰ পৰা বিদায় হ'ব লাগে। এই স্বৈৰাচাৰী বিজেপি, সাম্প্ৰদায়িক বিজেপি, ডেভেলপমেণ্টৰ কাম নকৰি হিন্দু মুছলমান ভাগ কৰি যি কাজিয়া লগাই গাদীত বহি থকাৰ যিটো মানসিকতা, এই বিজেপিক হৰুৱাব লাগে, এইটো আমি বিচাৰোঁ। 126টা সমষ্টিতে কোনোবা যদি ইলেকশ্যন বিজেপিটো খেলে, আগৰ পৰাও বিজেপি টাৰ্গেট, কোনদিন বিজেপি খেলা নাই? যোৱাবাৰো বিজেপি খেলিছে। মোৰ সমষ্টিত বিজেপি ইলেকশ্যন খেলি 5,000-7,000 ভোট পায়। এইবিলাক সমষ্টিতো বিজেপি আগতেও খেলে, 5,000-7,000, 10,000 ভোট পায়, ইয়াতকৈ বেছি নাপায়। আৰু যি কাম হেমন্ত বিশ্ব কৰি আছে, যিকেইটা পাইছিল সেইকেইটাও যাব হাতৰ পৰা। গতিকে ইলেকশ্যন খেলাৰ মন থাকিলে মাটিয়াৰ ডিটেনশ্যন কেম্পটো ভাঙি দিয়ক। ভাৰতীয় নাগৰিক যিখিনি ভৰাই থৈছে গোটেইখিনি ভাৰতীয় নাগৰিক মুক্ত কৰি দিয়ক। নেপালী ভাইসকলৰ নামত যি ডি আছিল উঠাই দিছে, অসম কেবিনেটত সিদ্ধান্ত লওক যে অসমত থকা যিখিনি অন্য জনগোষ্ঠীৰ মানুহ আছে, ভাৰতীয় নাগৰিক ডি লগাই হাৰাশাস্তি কৰা হৈছে, সেইসকলৰ ডি মোচন কৰি দিয়া হ'ব। এই সিদ্ধান্ত লওক। গৰাখহনীয়াগ্ৰস্ত মানুহ, যি ভূমিহীন মানুহ আজি বুলডোজাৰ চলাই ভাঙি আছে, এইবিলাক মানুহক খেতি কৰাৰ কাৰণে 7 বিঘাকৈ মাটি দিয়ক, ঘৰ বনোৱাৰ কাৰণে মাটি দিয়ক। এই চব কাম নকৰিব, ভোট লাগিব আপোনাক, ভোট দিব চাব। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।